বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰ সমাজ কল্যাণ পৰিষদৰ ৩৩তম বাৰ্ষিক অধিৱেশন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে। তদুপলক্ষে অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰথম দিনা অৰ্থাৎ ১১ মে ৰাতি ৮ বজাত মুকলি বিহু নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰে। মুকলি বিহু অনুষ্ঠান আৰম্ভ হোৱাৰ আগে শিক্ষক কিশোৰ কুমাৰ দাসৰ লগত শ্বাহাদত আলীৰ দ্বাৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে। বাঘমাৰা চৰ সমাজ কল্যাণ পৰিষদৰ বাৰ্ষিক অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি ১১ মে ৰাতিপুৱা ৭ বজাত পতাকা উত্তোলন কৰে বাঘমাৰা চৰ সমাজ কল্যাণ পৰিষদৰ সভাপতি ইনামুল হকে। তাৰোপৰি দুৱায়ে মাগফিৰাত সমাজ সেৱা, বৃক্ষৰোপণ, সাধাৰণ খেল-ধেমালি, আবৃত্তি প্ৰতিযোগিতা আদি কাৰ্যসূচী পালন কৰে। বাঘমাৰা চৰ সমাজ কল্যাণ পৰিষদৰ সম্পাদক জাহিদুল ইছলামৰ লগতে সমাজ কল্যাণ পৰিষদৰ সমূহ কৰ্মকৰ্তাসকলে বাৰ্ষিক অধিৱেশনৰ বাকী থকা প্ৰতিটো কাৰ্যসূচীত সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰে। ভাটনা পাইটিৰ পৰা শ্বেখ ফৰিদ আলীৰ ৰিপৰ্ট 12 লাইভ। প্ৰথমতে আমি বাঘমাৰা চৰ সমাজ কল্যাণ পৰিষদৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আমি বাঘমাৰা চৰ সমাজ কল্যাণ পৰিষদৰ তৰফৰ পৰা প্ৰত্যেক বছৰে আমি প্ৰায় চেষ্টা কৰি আছোঁ বহাগত ৰঙালী বিহু উৎসৱ পাতিবলৈ। এইবাৰো আমি তাৰ ব্যতিক্ৰম কৰা নাই। আমি দুদিনীয়া কাৰ্যসূচীৰে বাঘমাৰা চৰ সমাজ কল্যাণ পৰিষদৰ ৩৩তম বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আমি ৰঙালী বিহু উদযাপন কাৰ্যসূচী হাতত লৈছিলোঁ। আজি প্ৰথম দিনা ৰঙালী বিহুৰ কাৰ্যসূচী টোটেলি আছিল আৰু আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক গোষ্ঠীক আমি মাতি আনিছিলোঁ। লগত আমি এইটোৱে ক'ব বিচাৰিছোঁ যে বাঘমাৰা চৰ সমাজ কল্যাণ পৰিষদৰ তৰফৰ পৰা এইটো এটা মেছেজ দিব বিচাৰিছোঁ যে সততেই কৈ থাকে যে ওচৰ অঞ্চলত বিহু নহয়, আমি অসমীয়া মানুহৰ আমি যেন অসমীয়া মানুহ নহয় এনেকুৱা এটা বদনাম আমাৰ হৈ থাকে। গতিকে আমি এইটোৱে বিচাৰিছোঁ যে অসমবাসী ৰাইজে দেখক যে চৰ অঞ্চলৰ 100% মুছলমান অধ্যুষিত অঞ্চলত আমি প্ৰত্যেক বছৰে এনেকৈ বিহু পাতি আহিছোঁ। আমি হয়, আমাৰ এই প্ৰচেষ্টা অনাগত দিনতো অব্যাহত থাকিব আৰু আমি গোটেই অসমবাসী ৰাইজৰ লগতে ভাৰতবৰ্ষৰ ৰাইজক আমি এইটো দেখাই দিব বিচাৰিম যে আমি অসমীয়া জাতি, আমি অসমীয়া হাৰহিমজীয়া অসমীয়া মানুহ আৰু এনেকৈ আমি অসমৰ কলা কৃষ্টিৰ লগতে জাতীয় উৎসৱবিলাক আমি পালন কৰি আমি ৰাইজৰ মাজত এটা ভাল মেছেজ দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। আমাৰ দুদিনীয়া কাৰ্যসূচী আছিল। আমি প্ৰত্যেক বছৰ বাৰ্ষিক অধিৱেশন থাকে আমাৰ, তাৰ লগত সংগতি ৰাখি আমি বিহু উদযাপন কৰি আহিছোঁ। গতিকে আজি প্ৰথম দিন বিহু উদযাপন কৰিলোঁ। পৰৱৰ্তী দিনত আমাৰ বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী আছে।